হাই গাইছ আপোনালোকে কেনে আছে গাইছ মই একেবাৰে হাই ফাই আজি হল চবে বৰত সেইকাৰণে মই পুৰা মাথাত কাপোৰ চাপোৰ লৈ নানি তাত যাই আছো নামাজ পঢ়িবা ইফালে মই মগৰিব নামাজখিনি পঢ়ি আছো নানি হেনাৰ লগত তাৰপিছত আৰু ৰাতি নামাজ পঢ়িম দুজনী গিলাখান আপোনালোকক দেখাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব গাইছ মই এতিয়া ঘৰত যাই আছো মগৰিব নামাজখিনি মোৰ পঢ়া হ'ল মানে যাই নামাজ আনবা লাগিল দুখান আৰু আম্মাকো মাতবা লাগিল ভাত আঞ্জা বনাকে মানে আম্মাই নামাজ পঢ়বা নোৱাৰে আজি বেমাৰ হৈ আছে চ' সেইকাৰণে আম্মাক ভাত আঞ্জা বনাকে মাতবা যায় যি গতিকে গাইজ পৰীক্ষাও আহি আছে চ' অলপমান পঢ়ো আৰু দেউতা জায়াকে কথা পাতি আছে জায়াকো হয় গাইজ বইনীও হয় কিবা জেঠাকৰ কিবা লগা হয় না আম্মাই বোলে এইবিলাক ঘৰত যায় এবাৰ মই ৰাতিৰ নামাজখিনি পঢ়োৱা নানিহঁতৰ লগত তাৰপিছত আপোনালোকক লগ পাই আছোঁ গাইছ আমি পোনে এইমাত্ৰ নামাজ পঢ়া কৰিলোঁ এচাৰ নামাজ আৰু নানি আছে মোৰ লগত মানে গাইছ এইবাৰ আমি পঢ়িম 12টা বজাৰ পাছত চবে বৰতৰ নামাজ আৰু সৰু মামাই তাৰমানে মতিদাৰ পাৰে চিন্নি লৈ আহিছি আৰু আমাৰ গাঁওখনৰ কাৰণে অলপমান বাৰু দোৱা কৰিছি হজুৰা নাই আৰু চিন্নি তিনি আমি খালোঁ ইঠানে অলপমান বহিলোঁ এইবাৰ আমি দূৰত চুৰত পঢ়িম না কি নানি সেইগিলা আৰু তসবি গুনিম আল্লাহৰ নাম ল'ম সেই 99 নামকেইটা গাইজ আজি মাইনটো তামাম পবিত্ৰ হৈছে ভাল লাগছে আজি আপোনাক अस्सलामु अलैकुम। বাকী যি নহয় সৰু মামাই আজি পাদাটো বহুত কণ্ট্ৰল কৰি ৰাখছা গাইজ আম্মাই চৰেটো বাচি আছে লোকেল চৰে আৰু ইফালে নানি ৰহুন পিঁয়াজ গিলা চলি আছে আমাৰ এটো নানি হেৰি আজি যি চবে বৰত আজি যি নামাজ পঢ়ো কিয় পঢ়ো তাৰমানে আজি সকলোৰে বৰত লিখো আল্লাহ দুনিয়াত কি লাগব বছৰলৈকে হায়াত তোমাৰ লিখো আজিৰ পেৰে আৰু গাইজ আম্মা আহি কিনে আঞ্জাখিনি বহালায়ে বঢ়িয়াকৈ দালি চালি আৰু মাংস চাংস বনালা মই এইমাত্ৰ মানে অজু কৰি আহিলোঁ আৰু আহি কিনে 12টা বজাই নাই বৰ্তমানো মানে অজুৰ নামাজখিনি পঢ়লোঁ আৰু এনে আৰু ইফালে নানিও অজুৰ নামাজ পঢ়ি আছে আৰু এই খাইৰুন নানিও আহিছে আমাৰ ৰাস্তাৰ নানি আহিছে মানে আমাৰ নানিৰ বইনাক নামাজ পঢ়বা আহিছে আৰু সেহেঁতে অজু কৰি আছে সেহেঁতে অহাৰ পাছত 12টা বজাৰ পাছত আমি মানে এয়া চবে বৰতে নামাজ ষ্টাৰ্ট কৰি দিম আৰু ইঠানে দুৰুদ শৰীফ বা এনেই আৰু তসবি গুনি থাকিম আৰু আমি গাইজ আমি তসবি গুনি আছোঁ গোটেইমাখানে গাইজ নানি কোৰাণ শৰীফ পঢ়বা বহিলা বঢ়িয়াকৈ আৰু আমি যি গতিকে 12টা বজা নাই চবে পুৰা এয়া তসবি গুনি আছোঁ আৰু সিফালে নানিও পুৰা মানে গাইজ কোৰাণ শৰীফ পঢ়ি আছে আৰু গাইজ যি গতিকে 12টা বাজি পাৰ হৈছে সেইকাৰণে আমি এইবাৰ পঢ়ি আছোঁ গোটেইমাখানের নামাজ গাইজ আমি চবে বৰতৰ 12 রাকাত নামাজ পঢ়লোঁ আৰু এইবাৰ আমি পঢ়িম তাহাজ্জুদৰ 12 রাকাত নামাজ আৰু আমি নামাজ কেনেকৈ পঢ়োঁ আপোনালোকে দেখাই পাইছা আৰু তাহাজ্জুদৰ নামাজখিনিও কেনেকৈ পঢ়িম আপোনালোকে গমেই পাবি দিছোঁ সেইখিনি ইয়াত নেদেখালি হ'ব বাৰু কাৰণ ইমান নামাজ পঢ়া ইমান দেখা পোৱা নাযায় নানি নাই গালি পাৰে গাইজ আমাৰ নামাজ পঢ়া হ'ল গোটেইমাখানতে আৰু এইবাৰ মই ভাত বহাই দিওঁ তাৰপিছত আৰু তসবি গুণ বহাই জিকিৰ গাব নানিও নাই মই এইবাৰ ভাত বহাং মানে গাইজ এতে বহি দিছোঁ চাহ আৰু এতে বহি দিছোঁ ভাত চাওক আৰু ইফালে আমাৰ মুনি আটা বাঢ়ি আছে তাইক বোলে আৰু কিবা খাবাকে গাইজ এইবাৰ আমি চাহ খাই আছোঁ গাইজ চাহটা আমাৰ খাওয়া হ'ল অলপমান জিৰালোঁ কথা পাতিলোঁ এইবাৰ আমি খাওঁ ভাত গাইজ 3:30 বাজি পাৰ হ'ল গাইজ এহেঁতক নাচাইকে ভাত খাওয়া হৈছে তথাপিতো গাইজ মেল এৰা নাই এহেঁতৰ মেল পাতিয়ে থাকে
গাইজ ভাত খাওয়া হ'ল আমাৰ এইবাৰ মানে এহেঁতে তামোল খাব তো মই ঠগিখান পাইছোঁ আৰু এতিয়া আৰু এবাৰ কি কৰিম আৰু গাইজ এবাৰ টোপনি মাৰিব লাগিব দেচোন আৰু মই ইথান টোপনি নামাৰোঁ বাৰু পোহৰ হ'লেও মানে ঘৰত যাব লাগিব মই গাইজ তাৰপিছত ঘৰত যাইহে টোপনি মাৰিম গাইজ এহেঁতে জুই ফুৱাই আছে গাইজ আমি পঢ়ি আছোঁ ফজৰৰ নামাজ গাইজ চাওকচোন কেনেকৈ পোহৰ হ'ল গমেই নাপালোঁ নানি আৰু মই নানিও ঘৰত যাই আহিলাক ময়ো যাওঁ ঘৰত টোপনি মাৰি থাকোঁ এইবাৰ ঘৰত যায় গাইজ মই ঘৰ আহি পালোঁ এইবাৰ টোপনি যাম গাইজ বাই বাই মই টোপনি যাম